সকলোৱে কিজানি কুশলে আছে তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি শ্ৰীমদ ভাগৱত মহাপুৰাণ যদি পঢ়োঁ তেনেহ'লে আমি পাওঁ যে শৌনক প্ৰবৃত্তিৰ ঋষিসকলে উগ্ৰশ্ৰৱসুতক প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ 6টা প্ৰশ্ন কৰিছিল। শ্লোককেইটা হৈছে প্ৰথম স্কন্ধৰ 9 নম্বৰ শ্লোক, 11 নম্বৰ শ্লোক, 13 নম্বৰ শ্লোক, 17 নম্বৰ শ্লোক, 18 নম্বৰ শ্লোক আৰু 23 নম্বৰ শ্লোক। এই 6টা শ্লোকত 6টা প্ৰশ্ন কৰিছিল। কি 1 নম্বৰ প্ৰশ্ন, জীৱৰ ঐকান্তিক মহালাভ কিহত হয়? দ্বিতীয় প্ৰশ্ন, সৰ্বশাস্ত্ৰৰ সাৰ কি? তৃতীয় প্ৰশ্ন, শ্ৰীকৃষ্ণ দৈৱকীৰ গৰ্ভত কি কাৰণে জন্মগ্ৰহণ কৰিছিল? 4 নম্বৰ প্ৰশ্ন, তেওঁ কি কি লীলা কৰিছিল? 5 নম্বৰ প্ৰশ্ন, তেওঁ কি কি অৱতাৰত কি কি কৰ্ম কৰিছে? আৰু 6 নম্বৰ প্ৰশ্ন, শ্ৰীকৃষ্ণ অপ্ৰকট হোৱাত ধৰ্ম কাৰ চৰণত শৰণাপন্ন হৈছে? এই 6টা প্ৰশ্ন কৰাৰ পিছত উগ্ৰশ্ৰৱসুতে এই প্ৰশ্নকেইটিৰ সাধুৰবাদ কৰি তেওঁ শৌনক প্ৰবৃত্তিৰ ঋষিসকলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আছে। শৌনকাদি ঋষিৰ প্ৰশ্ন শুনি সুতে মনে মনে চিন্তা কৰিলে যে তেওঁলোকৰ প্ৰশ্ন উত্তৰ কি ভাবি দিয়া যাব। সাংখ্য, বেদান্ত, ন্যায়, মীমাংসা, উপনিষদ, সংহিতা আদি শাস্ত্ৰই বিভিন্ন অধিকাৰীৰ বাবে পৰস্পৰ বিৰুদ্ধ মত স্থাপন কৰিছে। বেদা বিভিন্নাঃ স্মৃতয়ো বিভিন্না নাসা বৃষিৰ্যস্য মতম নভিন্নম, মহাভাৰতত কৈছে। জীৱৰ পৰম পুৰুষাৰ্থ লাভৰ উপায়ো শাস্ত্ৰৰ মতে এক নহয়। বিশেষকৈ তপ, জপ, যোগ, ধ্যান আদিৰ কোনেও অল্প সময় বা অলপ পৰিশ্ৰমতে পৰম পুৰুষাৰ্থ লাভ কৰিব নোৱাৰে বা কৰাত সহায়ো নকৰে এইবিলাক ধৰ্মই। ঠিক এনেধৰণে চিন্তা কৰোঁতে কৰোঁতে তেওঁৰ মনলৈ আহিল যে ব্যাসদেৱ সাক্ষাৎ ভগৱানৰ অৱতাৰ আৰু সৰ্বশাস্ত্ৰ বিজ্ঞ। তেওঁ অনায়াসে কলিৰ জীৱক পৰম পুৰুষাৰ্থ প্ৰাপ্তিৰ পথ দেখুৱাবলৈ নানা পুৰাণ, সংহিতা, বেদান্ত সূত্ৰ আদি ৰচনা কৰিও শান্তি নাপালে। কিয়নো এইবিলাক পথৰ দ্বাৰা কোনোমতে অনায়াসে কি পৰম পুৰুষাৰ্থ লাভ কৰিব নোৱাৰি বা তেওঁৰো নহ'ল। তেওঁ অশান্ত চিত্ত হ'ল। অৱশেষত নাৰদৰ উপদেশত গোবিন্দৰ লীলা বৰ্ণনা কৰি কৃতকৃত্য হৈছে। ব্যাসদেৱ বৰ্ণিত যি শ্ৰীকৃষ্ণ লীলা কথা শ্ৰৱণ কীৰ্তন কৰিয়ে জীৱই অনায়াসে পৰম পুৰুষাৰ্থ লাভ কৰিব পাৰে। কিন্তু গুৰু কৃপা অবিহনে ভগৱানৰ লীলাতত্ত্ব প্ৰকাশ কৰাৰ শক্তি নাপায়। গুৰুবন্দনা অবিহনে শ্ৰী ভগৱত ভক্ত হোৱাৰো অধিকাৰ নাই। আৰু সেয়েহে সুতমুনিয়ে প্ৰথমে নিজ গুৰু শুকদেৱৰ বন্দনা কৰি শৌনকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হ'ল। তেওঁ কি বুলি বন্দনা কৰিলে শুকদেৱৰ? যশানুভাৱম অখিল শ্ৰুতিসাৰম একম আধ্যাত্মদীপম অতীতিৰ্যতা তমঃ অন্ধম সংসাৰীণাম কৰুণয়াঃ পুরাণ গুজ্জম তম ব্যাস শুনুম উপয়ামি গুৰুম মুনিনাম। প্ৰথম স্কন্ধ 2য় অধ্যায় 3 নম্বৰ শ্লোক। কি ক'লে ইয়াত? যে ঘোৰ অজ্ঞান অন্ধকাৰময় সংসাৰ পাৰ হ'বলৈ ইচ্ছুক জীৱবিলাকক কৃপা কৰি যিয়ে অসাধাৰণ প্ৰভাৱশালী সৰ্ববেদসাৰ পৰতত্ত্ব প্ৰকাশক অনুভৱ শ্ৰীমদ ভাগৱত শাস্ত্ৰ প্ৰচাৰ কৰিছে, সেই মুনিসকলৰ উপদেষ্টা ব্যাস নন্দন শুকদেৱৰ শৰণাপন্ন
হ'লোঁ। অনাদিকালৰ পৰা মায়ামোহৰ পদাঘাত খাই খাই জীৱই আচলতে এইবাৰেতো আমি জন্ম নহয়, অনাদি জন্ম পাইছোঁ, কৌটি কৌটি জন্ম, আৰু এই কৌটি কৌটি জন্মত মায়ামোহৰ দ্বাৰা পদাঘাত খাই খাই আমি অচেতন জীৱবিলাকে স্বভাৱতে পৰতত্ত্ব বিমুখ। কোনো সময়ত যদি কোনো অনিৰ্বচনীয় মানে যাক ক'ব বুজিব নোৱাৰি, যাক ক'ব নোৱাৰি কি কাৰণত, আমি যদি কেতিয়াবা ভাগ্যৰ বলত অলপমান চেতনা আহে, তেতিয়াও কি হয় বোলে মায়াৰ যি ঘোৰ দেহ আদি আসক্তিৰ পৰা পৰিত্ৰাণ নহয়। এইটো বৰ সাংঘাতিক কথা। মায়াৰ যি দেহ আদি আসক্তি তাৰ পৰা পৰিত্ৰাণ নহয়। আৰু সেইকাৰণে মায়াহত জীৱক যদি কৃতাৰ্থ কৰিব লাগে, তেনেহ'লে অলপ সময়তে প্ৰভাৱশালী পৰমানন্দ এনে বস্তু কোনো প্ৰদান কৰিব লাগিব, যাৰ ক্ষণিক আস্বাদন কৰাৰ লগে লগে হৃদয়ৰ শুকান বৃত্তিবিলাক জাগ্ৰত হৈ সেই অনিৰ্বচনীয় ৰস আস্বাদন কৰিব পাৰে। তেতিয়া অজ্ঞান অন্ধকাৰৰ দ্বাৰা আসন্ন সংসাৰত প্ৰেমৰ জ্যোতি প্ৰকাশিত কৰি আলোকিত কৰিব পাৰে। আৰু সেইকাৰণে শ্ৰীমদ ভাগৱত শ্ৰী ভগৱানৰ গুপ্ত ভাণ্ডাৰ। এই ধন ভগৱানে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই পুত্ৰ নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে পৰমহংস শুকক দিলে। আনহাতে শুকদেৱ হ'ল কৰুণাৰ মূৰ্তি। তেওঁ গোপনে নাৰাখি মায়াহত জীৱক কৃতাৰ্থ কৰিবলৈ মহাৰাজ পৰীক্ষিতক শুনালে। গতিকে শ্ৰীমদ ভাগৱত অসাধাৰণ প্ৰভাৱ সম্বন্ধ, যাক শ্ৰৱণ মাত্ৰকেই ঈশ্বৰক বশীভূত কৰিব পাৰে। সমস্ত শাস্ত্ৰৰ সাৰবস্তু, বেদ সমুদ্ৰতুল্য অপাৰ। গতিকে শ্ৰীমদ ভাগৱত সাক্ষাৎ বেদান্ত ভাষ্য স্বৰূপ। অৰ্থোহয়ম ব্ৰহ্মসূত্ৰাণাম ভাৰতাৰ্থ বিনিৰ্ণয়। গৰুড় পুৰাণত কৈছে। তথাপি সংসাৰাগাৰত যদি নিমগ্ন থাকিও পাৰ পাব বিচাৰে, তেন্তে জীৱমাত্ৰে ইয়াৰ অধিকাৰী। প্ৰয়োজন মাত্ৰ ঈশ্বৰৰ প্ৰতি সুদৃঢ় বিশ্বাস আৰু প্ৰেমৰ। আৰু সেই বুলি তাৰপিছত তেওঁ এটা শ্লোকেৰে ভগৱানৰ শ্ৰীচৰণত শৰণাপন্ন হৈছে। নাৰায়ণম নমস্কৃত্য নৰং চৈব নৰোত্তমম দেবীং সৰস্বতীং ব্যাসং ততো জয়মুদীৰয়েৎ। নাৰায়ণ, নৰোত্তম, দেৱী সৰস্বতী আৰু ব্যাসদেৱক নমস্কাৰ কৰি নিজ মতি অনুসৰি শাস্ত্ৰাৰ্থ জ্ঞান অনুসাৰে বক্তাই কি কৰিব পাৰে বোলে জয় গ্ৰন্থ পাঠ কৰিব পাৰে। এইবুলি তাৰপিছতে তেওঁ 5 নম্বৰ শ্লোকত মুনিসকলক উদ্দেশ্যি কৈছে, মুনয়ঃ সাধু পৃষ্ঠঃ অহম ভৱদ্ভিঃ লোকমঙ্গলম যৎকৃতাঃ কৃষ্ণ সম্প্ৰশ্নো যেনাত্মাসু প্ৰসীদতি। 5 নম্বৰ শ্লোক। হে মুনিগণ, আপোনালোকে আমাক বৰ উত্তম প্ৰশ্ন সুধিছে, আৰু এয়াই হ'ল সাক্ষাৎ জগতৰ মংগল নিদান। এনেকুৱা কৃষ্ণ বিষয়ক প্ৰশ্নই চিত্ত নিৰ্মল কৰে। গতিকে তোমাৰ প্ৰশ্নত আজি মই পৰম পবিত্ৰ হৈছোঁ। সবৈ পুংসাং পৰো ধৰ্ম যতো ভক্তি অদক্ষজে আহেতু কি প্ৰতিহতা ইয়াত্মা সম্প্ৰসীদতি। যি ধৰ্ম আচৰিলে ইন্দ্ৰিয়ৰ অগচৰে শ্ৰীকৃষ্ণত প্ৰেম ভক্তি জন্মে আৰু চিত্ত নিৰ্মল হয়, সেই ধৰ্মই জীৱমাত্ৰৰে শ্ৰেষ্ঠতম ধৰ্ম। যি ধৰ্ম আচৰিলে ইন্দ্ৰিয়ৰ অগচৰে শ্ৰীকৃষ্ণৰ প্ৰেম ভক্তি জন্মে আৰু চিত্ত নিৰ্মল হয়, সেই ধৰ্মই জীৱমাত্ৰৰে শ্ৰেষ্ঠতম ধৰ্ম। কৃষ্ণ।